এইবাৰ টাৰ্গেটত বিধায়ক ৰূপজ্যোতি নিৰ্ঘাত লক্ষ্য বিধায়কৰ গাড়ী বোকাখাতত বিধায়কৰ বাহনত আক্ৰমণ প্ৰথমবি প্ৰাণ ৰক্ষা বিধায়কৰ বোকাখাতৰ কুৰুৱাবাহী তিনিআলিৰ বৰচাপৰি চাহ বাগিচাৰ সমীপৰ ঘটনা গোলাঘাটত শাসকীয় দলৰ কনভয় আক্ৰমণৰ চাঞ্চল্য মাৰ নৌজাওতে এইবাৰ শাসকীয় দলৰ বিধায়কৰ গাড়ীত শিল ইটা বৰ্ষণ ইটাৰ আঘাতত ভাঙি ধানবান মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনৰ সন্মুখ ভাগ বাহনখনত আছিল বিধায়কৰ আত্মীয় স্বজন আছিল এটি কণমানিও মৰিয়নিৰ পৰা গুৱাহাটীলৈ যোৱা বাটতে আক্ৰমণৰ সন্মুখীন বিধায়ক ৰূপজ্যোতি 20 বছৰ ৰাজনীতি জীৱন মোৰ মাও বিধায়িকা আছিল এই যোৰহাট গুৱাহাটী আমি অহা যোৱা কৰোঁ পাথৰ মৰা এইটো কেতিয়া শুনা নাছিলোঁ প্ৰথমবাৰৰ বাবে এইটো পালোঁ ডাঙৰ এটা ইটা চপৰা একদম আমি দেখা পাই আছোঁ মইতো কেলে পাথৰ তুলিছে নাজানো দেখা গৈ আছোঁ ঘপককৈ আমাৰ গাড়ী লৈ পেলাই পুনৰ মোৰ পিনে বিশেষকৈ ড্ৰাইভিং চিটৰ পিনে পুনৰ মাৰি দিলে গাড়ীৰ পৰাই আক্ৰমণকাৰীক দেখিছিল বিধায়কে বিধায়কৰ নিৰাপত্তাৰক্ষীৰ হাতত ৰৈ গ'ল আক্ৰমণকাৰীৰ কাপোৰৰ টুকুৰা ল'ৰাটোক সুধিছিল তই কেলে পাথৰ মাৰিলি তে ল'ৰাটোৱে আবুল তাবুল বলকিবলৈ ধৰিছিল আৰু তেওঁৰ মানে বুকুত যেতিয়া ধৰিছিলে এই গেঞ্জি টুকুৰাটো থাকি যায় আৰু এই যোনটো এটা উপপথ য'ত মানে লাইট চাইট নাই এই উপপথেদি পলায়ন কৰে বোকাখাত আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই থকাৰ মাজতে মন্ত্ৰী প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া সুৰক্ষা বৃদ্ধি কৰিব লাগে ৰূপজ্যোতি কুৰ্মীৰ গাৰ্ণমী শত্ৰু হয় কেতিয়াবা এই কথাবিলাক খুব ভালকৈ চিন্তা চৰ্চা কৰিব লাগে আৰু মই কৈছোঁ মই পুলিচকো এই কথাত অনুৰোধ কৰিছোঁ যাতে তেওঁ চিকিউৰিটি বঢ়াই দিয়ে আৰু তেওঁ অলপ সাৱধানতা অৱলম্বন হোৱাটো আজিৰ ডেটত প্ৰাসংগিকতা আছে বুলি আক্ৰমণ কাণ্ডত অভিযুক্ত বিপ্লৱ গোৱালা ঘটনাৰ 12 ঘণ্টাৰ পাছত আটক হ'ল আক্ৰমণত অভিযুক্ত বিপ্লৱ গোৱালা কুৰুৱাবাহীৰে স্থানীয় যুৱক বিপ্লৱ গোৱালা আৰক্ষীয়ে চলাইছে জোৰদাৰ জেৰা আক্ৰমণকাৰীয়ে মুখ খুলিলেহে হয়তো নিশ্চিত হ'ব পৰা যাব এই আক্ৰমণৰ আঁৰৰ কাহিনী কি বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইবাৰ টাৰ্গেটত বিধায়ক ৰূপজ্যোতি নিৰ্ঘাত লক্ষ্য বিধায়কৰ গাড়ী বোকাখাতত বিধায়কৰ বাহনত আক্ৰমণ প্ৰথমবি প্ৰাণ ৰক্ষা বিধায়কৰ বোকাখাতৰ কুৰুৱাবাহী তিনিআলিৰ বৰচাপৰি চাহ বাগিচাৰ সমীপৰ ঘটনা গোলাঘাটত শাসকীয় দলৰ কনভয় আক্ৰমণৰ চাঞ্চল্য মাৰ নৌজাওতে এইবাৰ শাসকীয় দলৰ বিধায়কৰ গাড়ীত শিল ইটা বৰ্ষণ ইটাৰ আঘাতত ভাঙি ধানবান মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনৰ সন্মুখ ভাগ বাহনখনত আছিল বিধায়কৰ আত্মীয় স্বজন আছিল এটি কণমানিও মৰিয়নিৰ পৰা গুৱাহাটীলৈ যোৱা বাটতে আক্ৰমণৰ সন্মুখীন বিধায়ক ৰূপজ্যোতি 20 বছৰ ৰাজনীতি জীৱন মোৰ মাও বিধায়িকা আছিল এই যোৰহাট গুৱাহাটী আমি অহা যোৱা কৰোঁ পাথৰ মৰা এইটো কেতিয়া শুনা নাছিলোঁ প্ৰথমবাৰৰ বাবে এইটো পালোঁ ডাঙৰ এটা ইটা চপৰা একদম আমি দেখা পাই আছোঁ মইতো কেলে পাথৰ তুলিছে নাজানো দেখা গৈ আছোঁ ঘপককৈ আমাৰ গাড়ী লৈ পেলাই পুনৰ মোৰ পিনে বিশেষকৈ ড্ৰাইভিং চিটৰ পিনে পুনৰ মাৰি দিলে গাড়ীৰ পৰাই আক্ৰমণকাৰীক দেখিছিল বিধায়কে বিধায়কৰ নিৰাপত্তাৰক্ষীৰ হাতত ৰৈ গ'ল আক্ৰমণকাৰীৰ কাপোৰৰ টুকুৰা ল'ৰাটোক সুধিছিল তই কেলে পাথৰ মাৰিলি তে ল'ৰাটোৱে আবুল তাবুল বলকিবলৈ ধৰিছিল আৰু তেওঁৰ মানে বুকুত যেতিয়া ধৰিছিলে এই গেঞ্জি টুকুৰাটো থাকি যায় আৰু এই যোনটো এটা উপপথ য'ত মানে লাইট চাইট নাই এই উপপথেদি পলায়ন কৰে বোকাখাত আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই থকাৰ মাজতে মন্ত্ৰী প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া সুৰক্ষা বৃদ্ধি কৰিব লাগে ৰূপজ্যোতি কুৰ্মীৰ গাৰ্ণমী শত্ৰু হয় কেতিয়াবা এই কথাবিলাক খুব ভালকৈ চিন্তা চৰ্চা কৰিব লাগে আৰু মই কৈছোঁ মই পুলিচকো এই কথাত অনুৰোধ কৰিছোঁ যাতে তেওঁ চিকিউৰিটি বঢ়াই দিয়ে আৰু তেওঁ অলপ সাৱধানতা অৱলম্বন হোৱাটো আজিৰ ডেটত প্ৰাসংগিকতা আছে বুলি আক্ৰমণ কাণ্ডত অভিযুক্ত বিপ্লৱ গোৱালা ঘটনাৰ 12 ঘণ্টাৰ পাছত আটক হ'ল আক্ৰমণত অভিযুক্ত বিপ্লৱ গোৱালা কুৰুৱাবাহীৰে স্থানীয় যুৱক বিপ্লৱ গোৱালা আৰক্ষীয়ে চলাইছে জোৰদাৰ জেৰা আক্ৰমণকাৰীয়ে মুখ খুলিলেহে হয়তো নিশ্চিত হ'ব পৰা যাব এই আক্ৰমণৰ আঁৰৰ কাহিনী কি বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট